পবিত্ৰ অসম বিধানসভাৰ মজিয়াত এই চুৰ ডকাইতবোৰ ক'ৰ পৰা আহিল? এই ডকাইতবোৰক কোনে নিৰ্বাচিত কৰিলে? এই ডকাইতবোৰৰ বিৰুদ্ধে কিয় ব্যৱস্থা লোৱা নহ'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয়? আৰু অসমৰ মাননীয় ৰাজ্যপাল ডাঙৰীয়া তাৎক্ষণিকভাৱে এই ডকাইতবোৰৰ বিৰুদ্ধে ব্যৱস্থা লওক আৰু তেওঁলোকক কাৰাগাৰলৈ নিক্ষেপ কৰক। যিখিনি সময়ত পবিত্ৰ বিধানসভাৰ কাম কাজবোৰ দেখি একাংশই হাঁহৰ গঁৰালৰ লগত তুলনা কৰিছে, সেইখিনি সময়ত এই ভয়াৱহ তথ্য আমি আপোনালোকক জনাব খুজিছো যে অসম বিধানসভাত ডকাইত আছে আৰু এই ডকাইত এমএলএ বিলাক হল মিয়া আৰু এওঁলোক কংগ্ৰেছ দলৰ। আৰু এই কংগ্ৰেছ দলৰ ডকাইত এমএলএ বিলাকক টিকট দিয়া বন্ধ কৰিব লাগে আৰু এই ডকাইত এমএলএ বিলাকৰ বাবে আজিৰ এই অৱস্থা। পবিত্ৰ বিধানসভাৰ মজিয়াত এই বিষয়টো উত্থাপন হোৱাৰ পিছত ইয়াৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এইকাৰণে কৈছো, এই কথাবোৰ আমি কোৱা নহয়। শুনকচোন কোনে কৈছে। কংগ্ৰেছে মিয়া ডকাইত এমএলএ বিলাকক কেতিয়াও টিকেট দিব নালাগে, নহলে ধ্বংস হৈ যাব। এই মিয়া ডকাইত এমএলএ কাৰণে আজি এই অৱস্থা হৈছে। কংগ্ৰেছে ডকাইত এমএলএ বিলাকক আজি এই অৱস্থা হৈছে। এটা কথাটো হল কোনে কৈছিল। যেতিয়া বিতৰ্ক চলি আছিল, সেই বিতৰ্কৰ মাজত কোনে চিঞৰি চিঞৰি কৈছিল যে মিয়াৰ ডকাইত এমএলএ বিলাকৰ বাবে এই অৱস্থা। তেওঁৰ কথা কোৱাৰ ভিত্তি কি, আৰু যদি ভিত্তি আছে, সত্যতা আছে, তেতিয়াহ'লে তাৎক্ষণিকভাৱে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ 126টা বিধানসভা সমষ্টিৰ পৰা 126 গৰাকী প্ৰতিনিধি তালৈ গৈছে আৰু সেই প্ৰতিনিধিসকল যদি ডকাইত, তেওঁলোকক নিৰ্বাচিত কৰা লোকসকলেও কিন্তু ইয়াৰ কাৰণে জগৰীয়া হ'ব। এইকাৰণে কৈছো, ডকাইত এজনক সাংবিধানিকভাৱে নিৰ্বাচিত কৰিব নোৱাৰে এইখন গণতন্ত্ৰত। নিজেই মন কৰক কেনেকে চিঞৰি চিঞৰি কৈ আছিল। নিশ্চয় তেওঁ বিধানসভাৰ মাননীয় কোনোবা বিধায়ক হ'ব আৰু নিশ্চয় শাসক দলৰ বিধায়ক হ'ব। গতিকে শাসক দলৰ বিধায়ক এগৰাকীৰ মুখেৰে ওলোৱা এই কথাৰ বিচাৰ লাগে সাধাৰণ জনতা। ধেমালি পাইছে নেকি? ধেমালি ফূৰ্তি পাইছে? একাধিক সমস্যাই ভাৰাক্ৰান্ত কৰি ৰাখিছে অসমৰ সাধাৰণ জনতাক। তাৰ বিপৰীতে বিধানসভাৰ মজিয়াত গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা নকৰি এই বাৰে ভচৌ কৰ্মকাণ্ড কৰি সময় নষ্ট কৰিব আহিছে। লাজ লগা হৈছে কবলৈ এওঁলোক যে আমাৰ প্ৰতিনিধি। আচল বিষয়বোৰ কৰবাতে থাকি যায়। হাঁহৰ দৰে পেক 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 পেক, কোনেও কাৰো কথা নুশুনে। ভদ্ৰতাখিনিও এওঁলোকে শিকা নাই। আৰু প্ৰিয় দৰ্শক, নিজে মন কৰক, বৰ্তমান সময়ত বিধানসভাৰ মাননীয় অধ্যক্ষই পদ মৰ্যাদা অক্ষুণ্ণ ৰাখিব পৰা নাই। তেওঁ যেন কাৰোবাৰ শ্ৰুতলিপি মতেহে চলে, এনেকুৱা ভাৱ হৈছে আমাৰ। ভাবেই নহয়, ভিডিঅ'টো চালে গম পাব। চাওকচোন কেনেকে মানে বিধানসভাৰ অধ্যক্ষক মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, নুমল মুমিন ডাঙৰীয়াৰ খবৰ লওক, সদনখন 5 মিনিটৰ কাৰণে স্থগিত কৰি খবৰ লওক আৰু বিষয়টো গুৰুত্ব দিয়ক, গোচৰ দিয়ক। আৰু তাৰ পিছত মানে সেক্ৰেটাৰীক মই খবৰ ল'বলৈ দিছো আৰু হাউচটো 10 মিনিটৰ কাৰণে এডজন কৰা হ'ল। মাননীয় অধ্যক্ষই 5 মিনিট নহয়, 10 মিনিট বিধানসভা স্থগিত ৰাখিলে। এতিয়া আমাৰ কথাটো হ'ল, ইমান এটা গুৰুত্বপূৰ্ণ বিষয়, উপাধ্যক্ষ এগৰাকীক বিধানসভাৰ ভিতৰত আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰা হৈছে। অভিযোগ মানে তেওঁতো প্ৰমাণে দিছে, হাতত বেণ্ডেজ লৈ আহিছে। তাৰ পিছত অধ্যক্ষগৰাকীয়ে মুখ্যমন্ত্ৰীৰ কথালৈকে বাট চাই থাকিব লাগে। নিজাকৈ বিষয়বোৰ অনুসন্ধান কৰি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা উচিত নাছিল। মানে কি? আৰু আমি ডিকে বিভেক্তে নুমল মুমিন ডাঙৰীয়াক আক্ৰমণ কৰাৰ ঘটনাৰো গৰিহণা দিছো। আৰু ৰূপজ্যোতি কুৰ্মীয়ে যি ধৰণে আখৰিক তৃপ্তিৰে খেদি আহিছিল বিৰোধী বিধায়কক, তাকো ধিক্কাৰ দিছো। আৰু দুয়োটা বিষয় সমান দৃষ্টিৰে চাই অধ্যক্ষ মহোদয়ে তাৎক্ষণিকভাৱে ব্যৱস্থা ল'ব লাগে, যাতে অনাগত সময়ত অসম বিধানসভাৰ পবিত্ৰ মজিয়াত এই ধৰণৰ কৰ্মকাণ্ড ঘটিবলৈ নাপায়। কিন্তু কৰিব বুলি আপোনালোকৰ ভাৱ হয় নেকি? কৰিব নেকি? গতিকে প্ৰিয় দৰ্শক, কথাবোৰ নিজেই চিন্তা কৰক, বিশ্লেষণ কৰক আৰু এই কথাবোৰ এওঁলোকক সোধক, এই ডকাইতবোৰ কোন, মিয়া বিধায়ক কোন কেইগৰাকী ডকাইত, কোন কেইগৰাকী কংগ্ৰেছৰ ডকাইত আছে, এই কথাবোৰ স্পষ্ট হ'ব লাগে। তেওঁলোকৰ নাম ৰাইজে জানিব লাগে আৰু তেওঁলোকৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ধন্যবাদ।